লাগে স্বাস্থ্যকৰ পৰিৱেশ বায়ু পানী আৰু সেউজীয়া পৰিৱেশৰ অতিকৈ দৰকাৰ হয় হয় একদম ঠিক কথা কৈছে কিন্তু অতিকে দুখৰ কথা যে নগৰীকৰণ বনাঞ্চল ধ্বংস প্ৰদূষণ আৰু জলাশয়বোৰ পুতি পেলোৱাৰ ফলত আমাৰ বহুতো ক্ষতিগ্ৰস্ত হৈছে তাৰ ফলত জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণে বিপথে পৰিচালিত কৰিছে হয় আৰু আমাৰ অৰণ্যবোৰ লুপ্ত হৈ পৰিছে ইয়াৰ ফলত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু জলবায়ু সঘনাই পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ফলত কি হৈছে ৰাইজ আমাৰ মেৰু অঞ্চলৰ যিবিলাক বৰফ আছে সেইবোৰ গলিবলৈ ধৰিছে আৰু গলিবলৈ ধৰি পেলাই আমাৰ উপকূলীয় অঞ্চলবিলাক যিবিলাক আমাৰ বসবাসৰ উপযোগী ঠাইবিলাক বানপানীত আমি সঘনাই বানপানীয়ে আমাক প্ৰভাৱিত কৰিছে বানপানীয়ে সঘনাই আমাৰ ক্ষতিসাধন কৰিছে ইয়াৰ বাবে আমি কেনেদৰে কি কৰিব লাগিব আমাৰ বাৰু বাসস্থানবিলাকৰ কুশলে থকা আশা আছেনে আশা আৰু পৰিকল্পনা দুয়োটাই আছে শুনক ৰাইজসকল AFDৰ সমৰ্থনত অসম চৰকাৰে বন আৰু বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প আৰম্ভ কৰিছে বন আৰু বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্পৰ ভাগ 2 হিচাপে নামাকৰণ কৰিছে অলপ বহলাই কওকচোন হয় শুনক আৰু আপোনালোকেও শুনক ৰাইজ অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা APFDC নামৰ এখন আঁচনি তৈয়াৰ কৰা হৈছে যিখন আঁচনিৰ জৰিয়তে বনাঞ্চলৰ কাষৰীয় লোকসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা হ'ব মানে অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলা হ'ব আৰু এই যিখন আঁচনি আছে এই আঁচনিখনে স্থানীয় যিসকল লোক আছে এই স্থানীয় লোকসকলৰ জৰিয়তে কাম কাজসমূহ ৰূপায়ণ কৰিব মানে আঁচনিখনত আপোনালোককে নিয়োজিত কৰা হ'ব এইসকল স্থানীয় লোকসকলৰ যিবোৰ হাতৰ কাম বাঁহ বেতৰ দ্বাৰাই যিবোৰ প্ৰস্তুত কৰে ধৰা মৌ পালন পশুপালন আদি সকলোবোৰৰ ব্যৱস্থা কৰা হ'ব হয় তেওঁ এইটোকে ক'বলৈ বিচাৰিছে যিটো আমাৰ প্ৰকল্প আহিছে এই প্ৰকল্পটোৰ জৰিয়তে আপোনালোক কেনেদৰে স্বাৱলম্বী হ'ব যে আপোনালোকৰ বোৱা কটা চিলাই বা গাহৰি পালন গৰু পালন মাছ পোহা কাঠফুলাৰ খেতি এয়া কৰাৰ বিষয়ে আপোনালোকক বিজ্ঞানসন্মতভাৱে আপোনালোকক বিনামূলীয়া প্ৰশিক্ষণ দিয়া হ'ব যিবিলাক বিনামূলীয়া প্ৰশিক্ষণ দিয়া হ'ব আৰু বিনামূলীয়া প্ৰশিক্ষণ দি পেলাই বাঁহ বেতৰ শিল্প যিবিলাক আমাৰ বস্তু বনোৱা হয় বাঁহ বেতৰ পৰা আৰু যিবিলাক মীন পালনবিলাক বস্তু আপোনালোকে বিক্ৰী আৰু প্ৰদৰ্শন ক'ত কৰিব তাৰ বাবে বন বিভাগে কিছুমান দোকানৰ ব্যৱস্থা কৰিছে যিবিলাক দোকান আমাৰ কাজিৰঙা অভয়াৰণ্য কাজিৰঙা পবিতৰা অভয়াৰণ্য আৰু লগতে আমাৰ যিবিলাক হৰ্ণবিল ফেষ্টিভেল এইবিলাক জেগাত আমাৰ দোকানবিলাক ব্যৱস্থা কৰা হৈছে দোকানবিলাক তাত আমাৰ বহোৱা হ'ব আৰু তাত আপোনালোকে নি পেলাই আপোনালোকৰ হাতেৰে নিৰ্মিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব আৰু ইয়াৰ বাবে বজাৰৰ লগত আমাক সংযোগ স্থাপনৰ প্ৰয়োজন হ'ব বনাঞ্চল আৰু বজাৰৰ মাজত ব্যৱধান দূৰ কৰিব লাগিব হয় এইবিলাক চোৱা চিতা কৰিবৰ কাৰণে কোনোবা সমিতি আছে নেকি হয় হয় এই আঁচনিৰ কাম কাজসমূহ চোৱা চিতা কৰিবলৈ বন বিভাগে JFMC আৰু EDC নামৰ এখন আৰু এই সমিতিখনৰ আমি সকলোৱে অংশীদাৰ হ'ব লাগিব সকলোৱে সক্ৰিয় সদস্য হিচাপে এই সমিতিখনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব আৰু ইয়াৰ লগতে আমাৰো লাভ আছে আৰু ইয়াৰ লগতে আমি গছ গছনি সংৰক্ষণৰ বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰতো কাম কৰিব লাগিব বা গুৰুত্ব দিব লাগিব সেই বিষয়ে আমি ভূমিকা পালন কৰিব লাগিব গতিকে খেতিপ্ৰেমী ৰাইজ আপোনালোকে সকলোৱে এই প্ৰকল্পত আগবাঢ়ি যোৱাত সহায়ৰ হাত আগবঢ়াব লাগিব হয় এই প্ৰকল্পটোত 12,500 হেক্টৰ মাটিত বৃক্ষৰোপণ কৰা হ'ব হয় এইটোতো বহুত ভাল খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আছে এই প্ৰকল্পটোৱে আত্মসহায়ক গোটৰ যিখিনি মহিলা আছে মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তুলিব এইটোতো বহুত প্ৰশংসনীয় পদক্ষেপ নহয়নে কিন্তু আমাৰ দৰে এই বন্য পশুসকলকো বচাবলৈ নাপাহৰিব দেই বন্ধুসকল হয় ৰাইজ গতিকে আপোনালোক সকলোৱে আগবাঢ়ি আহক আগবাঢ়ি আহি পেলাই আমাৰ যিটো প্ৰকল্প আছে বন বিভাগে যিটো প্ৰকল্প হাতত লৈ আহিছে সকলোৱে গছপুলি ৰোপণ কৰি আৰু আমাৰ সুবিধাখিনি যিখিনি তেওঁলোকে দিব সেইখিনিও আদায় কৰি পেলাই আমি যাতে সংকল্পবদ্ধ হওঁ যাতে এই প্ৰকল্পটো আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ গতিকে প্ৰকৃতিপ্ৰেমী ৰাইজ আপোনালোকে গছ ৰোৱাৰ লগতে বন্য প্ৰাণীসকলকো সুৰক্ষা দিয়ক হয় গতিকে আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ যে আমি সকলোৱে মিলি পেলাই এখন স্বাস্থ্যকৰ পৰিৱেশ তন্ত্ৰ আৰু এখন সুস্থ সবল সমাজ গঢ়ি তুলিম এতিয়া আমি এটা গীত আৰম্ভ কৰোঁ আপোনালোক সকলোৱে সহযোগ কৰিব দেই কোনা কোনা সৰ্বজন আমাৰ আবাসন হে আমাৰ আবাসন হে আই প্ৰকৃতি পিন্ধাম সেউজা ভূষণ
হেয়া আহা হেয়া আহা হেয়া কাঞ্জুৰি মহাবাহু প্ৰকৃতিয়ে দিলে ঐ প্ৰকৃতিয়ে দিলে নিৰ্মল জলধাৰা উপচি পৰিলে আহা হেয়া আহা হেয়া আহা হেয়া বন বচাওক আৰু বচাওক জল আৰু বচাওক জল এই প্ৰাণী অবিহনে হ'ব নিশ্চল আহা হেয়া আহা হেয়া আহা হেয়া আহা হেয়া ভিডিও মতো